কৃষ্ণ বাপজন আমি কথা এভাগ সুধিবলৈ বিচাৰিছোঁ। এতিয়া ধৰক আমি ভাগত শাস্ত্ৰভাগ এভাগ সম্পূৰ্ণ পঢ়া হ'ল। এতিয়া আমি আগতে যেতিয়া পাঠভাগ প্ৰকাশ কৰিছিলোঁ সেই তেতিয়া আমাৰ গুৰুগৃহ আছিল, কিন্তু এতিয়া আমাৰ গুৰুগৃহ নাই। গুৰুগৃহৰ ভিতৰতে স্থাপনা ভাগ, তাতে ভাগত ভাগ পঢ়িব পৰা ক্ষমতা আমাৰ হ'বনে বাৰু? বাপজনে এটা বৰ ভাল কথা উত্থাপন কৰিছে। এতিয়া গুৰুজন আবিৰ্ভাৱ হোৱাৰ আগতেই তাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগত অসমৰ মানুহে বিশেষকৈ ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল, আৰু ভকতজনক সেৱা এটা কৰি আশীৰ্বাদ নোলোৱালৈকে উদ্দেশ্য ব্যাখ্যা নুসুধিব। এইটো গৃহস্থী ধৰ্মৰ নিয়ম নহয়। জীৱৰ মতা মাইকী নাই, দেহৰহে মতা মাইকী আছে। গতিকে মতা মানুহেই হওক বা মাইকী মানুহেই হওক, আপুনি দেহ দৃষ্টিত নাচাই আত্মা দৃষ্টিত তেওঁক মান্যতা দিব। কৰ্মদোষত কৰ্মবন্ধতাৰ কাৰণে, পূৰ্বজন্মৰ কিবা কৰ্মবন্ধতাৰ কাৰণে কাৰোবাৰ স্বামী ঢুকাইছে, কাৰোবাৰ স্ত্ৰী ঢুকাইছে, সেইটো ভগৱন্তৰ ইচ্ছা, তাত আপোনাৰ মোৰ হাত নাই। গতিকে ভগৱানৰ কৰ্মত আপুনি কাৰোবাক উপহাস কৰা, কাৰোবাক মানে নিন্দা কৰাৰ অধিকাৰ আপোনাক দিয়া নাই। আপুনি আত্মা দৃষ্টিত মান্যতা কৰক, আৰু সেই স্বামীহীন ভাৰ্যাগৰাকীক বা ভাৰ্যাহীন স্বামীজনক আপুনি পুতৌ কৰক, মৰম কৰক অকণমান। সেইটোহে আপোনাৰ অধিকাৰ আছে, সেইটোহে আপোনাক দিছে। সকলো প্ৰাণীকে আত্মব্ৰত জ্ঞান কৰি পাৰিলে আপুনি দয়া মৰম কৰক, কাকো হিংসা বা তাচ্ছিল্য নকৰিব। কৰিব পাৰিব, আপোনাৰ আয়ুস কাটিব। আপুনি কোনোবা ভাৰ্যাহীন স্বামীক, কোনোবা স্বামীহীন ভাৰ্যাক যদি অপমান কৰে, আপুনি যদি তাচ্ছিল্য কৰে, উপহাস কৰে, আপোনাৰ পাপ হ'ব। আৰু পাপ হ'লে আপোনাৰ আয়ুস কাটি দিব ভগৱানে, আৰু আপুনি দুখ কষ্ট ভুগিব লাগিব। এয়া বেদৰ মত। পাপায় পৰপীড়নম। আপুনি কোনোবা ভাৰ্যা নাইকিয়া মানুহজনক আপুনি উপহাস কৰিছে নেকি বাৰু? হেয় জ্ঞান কৰিছে নেকি বাৰু? যদি কৰিছে আপুনি পাপৰ অধিকাৰী হ'ব। আপুনি পাপ বিচাৰিব নালাগে, আপোনাৰ ভাৱে পাপ লৈ আহিব। এজন জ্ঞানী মানুহে আনক মোক সন্মান কৰা বুলি ক'ব নালাগে। জ্ঞানী মানুহজনক সকলোৱে সন্মান কৰিবই। আৰু এজন দুষ্ট মানুহে কাকো ক'ব নালাগে মোক অনাদৰ কৰিব বুলি। দুষ্ট মানুহক, স্বভাৱ বেয়া মানুহক মানুহে ঘৃণা কৰিবই, লেই চেই কৰিবই। গতিকে গুণত পূজা, আমাক গুণী হ'বলৈহে কৈছে দেই। গতিকে কাৰোবাক উপহাস কৰাৰ উদাহৰণ ভাগৱতে দিয়া নাই। ভাগৱতে কৈছে যে আত্মা দৃষ্টিত বিপদগ্ৰস্তজনক দয়াৰ মৰমৰ চকুৰে চাবা, পাৰিলে উপকাৰ কৰিবা, কাকো ঘৃণা বা নিন্দা নকৰিবা। গতিকে আমি শাস্ত্ৰ মতৰ পৰা বাহিৰলৈ গৈ আমি সমাজত যাতে বিভ্ৰাট আনিব লগা নহয়, তাৰ প্ৰতি আমি সদায় সচেতন হ'ব লাগিব। কৃষ্ণ এতিয়া কৈছে, সেইমতে প্ৰভু তুমি নহিকা বিষম, যিটো জনে ভজে তাকো ভজা নৰোত্তম। ভগৱানৰ বৈশিষ্ট্য কি? যি ঈশ্বৰক ভজিব, ঈশ্বৰে তাকো কৃপা কৰিব। যদাতি স্বপ্ৰাপ্নতি। আপোনাক কিবা এটা প্ৰতিভা দিছে, গুণ দিছে, শক্তি দিছে, আপুনি আনৰ উপকাৰৰ কামত যদি ব্যৱহাৰ কৰে, আপোনাক আৰু দি থাকিব ভগৱানে, মনত ৰাখিব। কিন্তু আপুনি গাঁওখনৰ ভিতৰত জ্ঞানী মানুহ হৈ, শিক্ষিত মানুহ হৈ যদি অজ্ঞানী শিক্ষাহীনজনক যদি নিন্দা কৰে, মনত আঘাত পোৱাকৈ কথা কয়, তেতিয়া আপুনি পৰীক্ষিতৰ দৰে, ব্যাসৰ দৰে অভিশপ্ত হ'ব লাগিব। ব্যাসক ভগৱন্তই সেই যুগৰ বেদজ্ঞ পণ্ডিত, বিদগ্ধ পণ্ডিত, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, নাই ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিলে। তৎসত্ত্বেও তেওঁ অভিশপ্ত হ'ল। কিয়? ভগৱানে দিয়া প্ৰতিভাটো সৎ প্ৰয়োগ কৰিব নজনাৰ কাৰণে। সৎ প্ৰয়োগ কৰিব নজনাৰ কাৰণে দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বহি। উগুলত হুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি গান্থি।
তললৈ মূৰ কৰি মন মাৰি বহি আছে। কিয় অশান্তি আহিছে ভাবি চিন্তি উত্তৰ পোৱা নাই। অধু মুখে আছে বসি হুয়া নিশবদ সেহি বেলা দৈত্যে আহি মিলিল নাৰদ। ভগৱানৰ প্ৰতিনিধি পঠাই দিছে, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই থৈ আহা ক'ত ভুল হ'ল। হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাৰায়ণ নাৰায়ণ আহি গ'ল। নাৰদক দেখাৰ লগে লগে ব্যাস সচকিত হৈ গ'ল। আহা আহা দেৱৰসী বুলি পাদ্য অৰ্ঘ্য আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে। পাদ্য অৰ্ঘ্য, পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে মুখ ধোৱা পানী। বেদৰ মতে ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিব নালাগে, মুখ ধোৱা পানীটো বেলেগ কৰি ৰাখিব লাগে। আমি নজনাৰ কাৰণে ভৰি ধোৱা পানীয়ে মুখ ধুবলৈও দি আছোঁ, এইটো সংস্কাৰ কৰিব দেই। আৰু ভকতজনক সেৱা এটা কৰি আশীৰ্বাদ নোলোৱালৈকে উদ্দেশ্য ব্যাখ্যা নুসুধিব, এইটো গৃহস্থী ধৰ্মৰ নিয়ম নহয়। আমাৰ এই দৰ্শনটো নজনাৰ কাৰণে ওচৰৰ যদি আইগৰাকী কাৰোবাৰ ওচৰৰ মানুহ এঘৰলৈ গ'ল বা ওচৰৰ বাপ এজন যদি আন এঘৰৰ ওচৰলৈ গ'ল, এই আমুকহে আহিছে আমুকীহে আহিছে বুলি চোতালতে সুধিব, কেলৈ আহিছিলে আই বা কেলৈ আহিছিলে বাপ? বোলে এই বাপক লগ কৰিব আহিছিলোঁ। বোলে বাপ নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল। বোলে হয় নেকি? বোলে হয়, তেনেহ'লে যাওঁগৈ। বোলে যোৱাকৈ আমাৰ চোতালৰ পৰাই খেদে ভকতক, নাই। কিন্তু ভকত যে ভগৱন্তৰ ৰূপে আহিছিল, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আছে বা দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। গতিকে আত্মা সৰ্বব্যাপ্ত, সমস্ত জগতে ব্যাপী আছোঁ মই হৰি, সকলোতে ভগৱন্ত ব্যাপ্তমান হৈ আছে। ওচৰ আঁতৰটো দেহৰহে ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। ওচৰে হওক বা আঁতৰে হওক প্ৰথমতে আমন্ত্ৰণ কৰি আনি বহুৱাই লৈ সেৱা এটা কৰিহে উদ্দেশ্য ব্যাখ্যা সুধিব লাগে। এইটো আমাৰ গৃহস্থী ধৰ্মৰ নিয়ম। কাৰণ আপোনাৰ ঘৰলৈ অহা অতিথিজনক যদি আপুনি ধূপ এডাল শক্তি অনুসৰি যদি আছে ধূপ এডাল জ্বলাওক, নাই যদি ঠাইখন মোহাৰি সেৱা এটা কৰক। অন্য নহ'লেও ভকতজনে সেৱা এটা কৰিলে দুটা শব্দ ক'ব, অ' হৰি, অ' ৰাম। হৰি মানে হৰতি পাপ ইতি হৰি, সেই আত্মাটোৱে কৈ দিলে প্ৰভু এই ঘৰখনৰ পৰিয়ালৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা। অ' ৰাম, ৰাম নামত ৰমন কৰি চৈতন্য কৰি ৰাখা, জীয়া মানুহ কৰি ৰাখা। এতিয়া আমাৰ বহুত মানুহ মৰা মানুহ হৈ আছে, গতিকে আমি জীয়া মানুহ হ'বলৈ শিকিব লাগে। কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ চেষ্টা কৰিবা। মাকে কৈছে বোপাই মৰা মানুহ আছে, এই মৰা মানুহৰ সংখ্যাই বেছি। এতিয়া পৰিয়ালত, সমাজত, গাঁৱত মৰা মানুহৰ সংখ্যা বেছি। মৰা মানুহ কোনবিলাক? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে ভাল সমাজলৈ আহি মনত ভাল লগা কথা, আনন্দ লগা কথা যি নুশুনে, যাৰ মনটো সদায় দুখ বেজাৰ লাগি থাকে, সেইটো জীয়াতে মৰা, জীয়াতে মৰা। এতিয়া মাকে ক'লে বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব? মা মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আখি মনত মিলয়, তেবে তাক আৰতি নিতাপে নোচোয়। মা তুমি যদি জীয়া মানুহ হ'বলৈ খুজিছা, ভাল মানুহৰ কাষত গৈ মোৰ শুনিমল কথা পাৰা যদি ক'বা, নোৱাৰিলে কাণ পাতি শুনিবা। আৰু মুঠ বিনে অন্য দেৱতাত মনোযোগ নিদিবা, কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় গুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনেও পোহৰ পাব নোৱাৰিব। আন্ধাৰত বহি থকা মানুহজনৰ কাষত বহিলে কেতিয়াও আমি পোহৰ নাপাম। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতম তৰন্তিতে, তেতিয়া আমি পোহৰ থকা, অৰ্থাৎ ভগৱন্তই কৈছে মই পোহৰ, মোৰ ওচৰত আশ্ৰয় লোৱা। তেতিয়া তোমাক মোৰ অজ্ঞান আন্ধাৰে দুখ দিব নোৱাৰে। তেতিয়া তোমাৰ কি হ'ব? পৰম আনন্দ আহি মনত মিলে। আপুনি আনন্দ বিচাৰিব নালাগে, আপোনাৰ আনন্দ আপোনাৰ ঘৰলৈ বিচাৰিব লাগিব। ডায়েবেটিছ বেমাৰ আপুনি বিচাৰিব নালাগে, ডায়েবেটিছ বেমাৰে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। ভাল ভাল খাই কোমল বিচনাত দেৰিলৈকে কোন শুই থাকে? আপুনি ভাল ভাল খাই কোমল বিচনাত যদি বেদি দুপৰলৈকে শুই থাকে, আপুনি ছমাহ শুই থাকক, আপোনাৰ ঘৰলৈ ডায়েবেটিছ আহিবই। আৰু আপুনি ডায়েবেটিছ বেমাৰ বিচাৰিব নালাগে, ডায়েবেটিছ বেমাৰ আপোনাৰ ঘৰলৈ আহিব। গতিকে বেদে কৈছে শৰীৰ শ্ৰম, আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে।
প্ৰাতসে উঠিয়া ৰাতিপুৱা সোনকালে উঠি যিমানে আপুনি কৰ্ম প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্মগণ বাহিৰে ভিতৰে কৰোঁ গোময় শুঞ্চন ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সেই নিদৰ্শন কৈছে যিমান সোনকালে উঠি আপুনি পুৱাৰ সৌৰশক্তি আহৰণ কৰিব সিমানে সৃজনী শক্তি অটুট পাব ৰাতিপুৱা সৌৰশক্তি আহৰণ কৰা নৱদম্পতীয়ে সন্তান জন্ম দিবৰ কাৰণে চিজাৰিনৰ প্ৰয়োজন নাই নৰ্মেল দিব পাৰে যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে সায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট সায়েন্স ইজ লেম্প যিটো ধৰ্মত বিজ্ঞান নাই অন্ধ আৰু যিটো বিজ্ঞানত ধৰ্ম নাই খুৰা ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোতভাৱে সম্বন্ধ বেদে এই সিদ্ধান্ত আমাক দি আছে আমাক ভাগৱতে সেই শিক্ষা দি আছে এইখিনি আমি উঠি অহা প্ৰজন্মক দিব লাগিব এতিয়া কৈছে সেইমতে তেওঁৰ লগত শত্ৰু মিত্ৰ নাই সেইমতে প্ৰভু তুমি নুহিকা বিষম যিটো জনে ভজে তাকো ভজা নৰোত্তম যি ঈশ্বৰক ভজিব ঈশ্বৰে তেওঁক কৃপা কৰিবই ঈশ্বৰক নভজাজন বিভিন্ন দিশত তেওঁ দুখ কষ্ট পাবই এইটো কথা ভাগৱতে কৈছে তজু ভিত্ত নাৰদৰ পদে মহাশয় তোমাকো জানিলোঁ তানক কৃপায়ে নিশ্চয় তোমাৰ ভক্ত নাৰদৰ সান্নিধ্যত মই তোমাক কেনেকৈ ভক্তি কৰিব লাগে এই জ্ঞান মই পালোঁ এতিয়া আজিৰ দৰে সাধুৰ সমাজত যেতিয়া আমাৰ ল'ৰা ছোৱালী আহিব প্ৰতি বছৰে তেওঁলোকে কেনেকৈ ভকতক সেৱা কৰিব লাগে কেনেকৈ শ্ৰদ্ধা কৰিব লাগে নিজেই জানিব আপুনি নিশিকালেও তেওঁলোকে দেখিয়েই শিকিব আদৰ্শটো মাত্ৰ আমি প্ৰতিষ্ঠা কৰিব লাগিব নাৰদৰ পাশে মোক নিউ নাৰায়ণ নৃসিংহৰ আগেতেহে কৰন্ত প্ৰাৰ্থন যে তুমি মোক নাৰদৰ কাষলৈ নিয়া এই বুলি নৃসিংহ প্ৰভুক তেওঁ প্ৰাৰ্থনা কৰিছে আজি যেন মতে তুমি কৃপা কৰিলাহা মুহুৰ শিৰত হস্ত পদ্মক দিলাহা তুমি আজি মোৰ মূৰত হস্ত পদ্ম দিলা তোমাৰ সেই পদুম ফুলৰ দৰে হাতখন মোৰ মূৰত দিলা এহিমতে নাৰদেও বুলি আপোনাৰ পূৰ্বে মোক কৃপা কৰি লন্তৰি শিষাৰ গতিকে মোৰ 5 বছৰ বয়সতে নাৰদেও মোক এই কৃপা কৰিছিল মোৰ মূৰত হাত দিছিল সেহি মই দৈত্য শিশু নাৰদ সেৱক কোনোমতে পাহৰিব টান চৰণক মই গৰ্ভত থাকোঁতেই দয়ালু নাৰদ পিতৃ সমান মাতৃক দিলন্ত পৰম জ্ঞান ভক্তিৰ লক্ষণ হ'ব কহিল গৰ্ভতে মোক উপদেশ দিল মাতৃ পাহৰিলা লোভিয়া স্বামী ঋষিৰ প্ৰসাদে সুমৰো আমি মাতৃ গৰ্ভতে ল'ৰা ছোৱালী শিক্ষা ল'ব মনত ৰাখিব সেইকাৰণে আইসকল ভক্তিমতী হ'ব লাগে আজিৰ দৰে অনুষ্ঠানলৈ আহি সৎ সন্তান কেনেকৈ জন্ম দিব লাগে মাকে জানিব লাগিব গতিকে মাতৃ গৰ্ভত থকাৰ পৰাই সন্তানে শিক্ষা গ্ৰহণ কৰে দ্বিতীয় মাহত অংগভেদ তৃতীয় মাহত লিংগভেদ চতুৰ্থ মাহত সপ্তধাতু সম্পন্ন পঞ্চম মাহত মাকে খোৱা অন্ন আপ্যায়নী নাৰীয়ে গৰ্ভতে শিশুৱে খাব পৰা হয় সেইকাৰণে 5 মাহত পঞ্চামৃত খোৱা নিয়ম আজিও আমাৰ সমাজত প্ৰচলিত হৈ আছে পঞ্চামৃত মানে দধি দুগ্ধ ঘিত মধু শৰ্কৰা এক এটা সাত্বিক অন্ন 5 মাহত এদিন খালেই নহ'ব 10 মাহ 10 দিনলৈকে যিগৰাকী মাতৃয়ে খাদ্য অনুসৰি এই পঞ্চামৃত গ্ৰহণ কৰিব গৰ্ভতে শিশুটো মেধাৱী হ'ব পণ্ডিত হ'ব সুশ্ৰী হ'ব নিৰোগী হ'ব সৰ্বগুণাকৰ হ'ব আৰু মাকে যদি লোভৰ বশৱৰ্তী হৈ মানে 5 মাহৰ পিছৰ পৰা যদি অতি জ্বলা অতি টেঙা অতি মছলাদায়ক বস্তু খায় জ্বলা টেঙা লুণ খাৰ আদি কৰি মাৱে খাৱে যত যত তাৰ ৰসগয়া শৰীৰে পৰয় মূৰ্ছা যাই সেহিমত মাকৰ দুখত শিশুটো গৰ্ভতে ৰোগীয়া হৈ আহিব গতিকে গৰ্ভত থকা অৱস্থাত অতি জ্বলা অতি টেঙা অতি মিঠা অতি মছলাদায়ক দ্ৰব্য মাতৃসকলে খাব নালাগে এইটো ভাগৱতৰ দৰ্শন এইটো বেদৰ দৰ্শন এই নিয়মবোৰ জানিব লাগিব গতিকে তেওঁক মোক গৰ্ভতেই এই সৎ জ্ঞান দিয়াৰ কাৰণে মই তেওঁৰ কথা পাহৰিব নোৱাৰোঁ যেন অনুগ্ৰহ মোক কৰিলা ঋষি তোমাৰো আগত কহোঁ পৰমহৰ্ষি যে তেওঁ কেনেকৈ মোক কৃপা কৰিলে অনুগ্ৰহ কৰিলে মই তোমাৰ আগত কওঁ শুনা সৰ্বযুক্ত কূপ ইটো ভৈলেক সংসাৰ তাতে কাম আশা কৰি নৰে বাৰম্বাৰ আপুনি যদিও পকা ঘৰৰ তলত গাড়ী মটৰ উঠি ফেনৰ তলত বহি আছোঁ বুলি বৰ ধুনীয়া পৰিৱেশত আছোঁ বুলি ভাবিছে আমাৰ বেদৰ মতে আমি এটা গাঁতত সোমাই আছোঁ আমি প্ৰত্যেকেই এটা গাঁতত সোমাই আছোঁ আমাৰ গাঁতটোৰ নাম কি সংসাৰ গৰ্তে পৰি আছে লোক মোহত অন্ধ নেৰাই দুখ সুখ
কালভুজংগে দংশিলৱৈ প্ৰাণ কৃষ্ণ বিনে কোনে কৰিবে ত্ৰাণ। আমি আধ্যাত্মিকভাৱে চবেই এটা সংসাৰ নামৰ গাঁতত সোমাই আছোঁ। মনৰ কামনা পূৰণ কৰিছে, হাঁহি মাৰিছোঁ, আৰু মনৰ কামনা পূৰণ হোৱা নাই, দুখত ভাগি পৰিছোঁ। এই সুখ আৰু মোহৰ মাজতে আমাৰ দিনবোৰ গৈ আছে। তাতে কাল নামৰ সাপটোৱে দিনে দিনে দংশন কৰি আছে। সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি মৃত্যুৰ ফালে এদিন এদিন আগবাঢ়ি গৈ আছোঁ। গতিকে কৃষ্ণত ভকতি বিনে আমাক কোনে উদ্ধাৰ কৰিব, এই কথা ভাগৱতে কৈছে। গতিকে কোনো আশী নৰে ঘূৰ সংসাৰত পৰে, একোকালে ইটো ভৱ সাগৰ কণে। ঈশ্বৰত ভক্তি বিনা এই সংসাৰ সাগৰৰ মাজৰ পৰা, সংসাৰ গৰ্তৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। সংসাৰীৰো সংগে মই পৰিবাক চাইলোঁ, তজু ভিত্ৰ অনুগ্ৰহ তেৱেশে এৰাইলোঁ। গতিকে ভকতৰ অনুগ্ৰহৰ পৰা যেতিয়া আমি আঁতৰি আহিম, সংসাৰ গৰ্তত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। আজিৰ দৰে যদি সাধুৰ সংগ পাওঁ, শাস্ত্ৰগুৰু উপদেশ পাওঁ, তেতিয়াহ'লে আমাৰ জীৱ সংস্কাৰ হৈ নিজৰ অহা ঘৰখনলৈ গুচি যাব দেই। 7টা ষ্টেপ পাৰ হৈ যাব। আজিৰ দৰে যদি ভাগৱত শুনি থাকে, প্ৰথমে দহিব পাতেক ছয়, কৰাইবে মহা পুণ্য অদ্ভুদয়, মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত পুৱাইবে প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্জান, চৈতন্যময় পূৰ্ণানন্দ হৰি, শৈৱন্ত তেন্তে এৰে একে কৰি। যি য'ৰ পৰা আহিলোঁ তাত লগাই দিব। আজি আপোনালোকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা আহি আছে, লক্ষ্য কি বাৰু? ভাগৱতৰ ব্যাখ্যা সামৰিলে খাই বৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম। কোনোবাই একেবাৰে ইয়াতে থাকিম বুলি আহিছে নেকি বাৰু? নাই অহা। বা কালিলৈ অনুষ্ঠান শেষ হ'লে নিজৰ ঘৰলৈ ঘূৰি যাম। আমাৰ লক্ষ্যটো ঘৰৰ পৰা ওলাই আহোঁতেই নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ যেনেকৈ আহিছোঁ, আমাৰ জীৱটো যিখন ঘৰৰ পৰা আহিছে সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। আৰু সেই লক্ষ্যত উপনীত হ'বলৈ আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব লাগিব। তেতিয়া 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাব। নহ'লে পুনৰপি জনমম পুনৰপি মৰণম হৈ এই মধ্যাকৰ্ষণ শক্তিৰ ভিতৰতে 3টা বায়ুৰ লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। ওলাই যাব নোৱাৰিব দেই। ভাগৱত নুশুনা জীৱ সংসাৰ চক্ৰৰ পৰা ওলাই যাব নোৱাৰিব। নাৰদৰ অনুগ্ৰহ যাতে মোক ভৰিলা, তাতেকে মোহোৰ আজি অনুগ্ৰহ কৰিলা। নাৰদৰ কৃপা পৰাৰ কাৰণে মই আজি এই ভক্তি কথা উপলব্ধি কৰিব পাৰিছোঁ। মোৰ প্ৰাণক ৰাখিলাহা প্ৰভু তুমি আশী, তজু নুহি অনুগ্ৰহ ইটো কহিলোঁ প্ৰকাশী। গতিকে এই অনুগ্ৰহ আজি তোমাৰ নোহোৱা হ'লে মোৰ কেতিয়াও জীৱন ৰক্ষা নহ'লহেঁতেন। মোৰ প্ৰাণ ৰক্ষা কৰিলা। মোক অনুগ্ৰহে ইটো ৰূপ নধৰিল, নুহি ইটো শুনিওক প্ৰভু দায়াশীল। যে মোৰ অনুগ্ৰহৰ কাৰণে তুমি এই ৰূপ ধৰা নাই, মোক কাটিবাক লাগি পিতৃ খেদি গৈলা, অদ্ভুত ৰূপক ধৰি তাহাংক বধিলা। যে মোক বধিবৰ কাৰণে যেতিয়া পিতৃয়ে খেদিয়াইছিল, তেওঁক বধ কৰিবৰ কাৰণে তুমি এই ৰূপ ধাৰণ কৰিলা। নিজ ভিত্ত নাৰদৰ বচন ৰাখিলা, মোৰ মনে এহি মানুহ তাতেহে মাৰিলা। গতিকে মোৰ নিজক ভিত্ত হিচাপে নাৰদৰ যি বচন, এই বচন তুমি আজি ৰক্ষা কৰিলা আৰু মোকো তুমি মৃত্যুৰ পৰা ৰক্ষা কৰিলা। এতিয়া প্ৰহ্লাদে পৰৱৰ্তী কথাৰ মাজেদি কি ক'ব বিচাৰিছে? তেওঁ কৈছে, খৰ্গক ধৰিয়া পিতৃ পৰম অসন্ত, অকাৰ্য কৰ্মক কৰিবাক চাহিলন্ত। যে প্ৰভু পিতৃয়ে খৰ্গ ধৰি মোক বধ কৰিবৰ কাৰণে অসন্ত কৰ্ম, অকাৰ্য কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। অকাৰ্য কৰ্মক কৰিবাক চাহিলন্ত, যিটো কৰিব নালাগে, পুতেকক বধ কৰিবলৈ বাপেকে ভাবিব নালাগে, কিন্তু মোৰ পিতৃয়ে এই অকৰ্ম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। মুত পৰে ঈশ্বৰৰ আচৰক আচয় কৈত আৰ, এহি বুলি গৰ্ব কৰি লন্ত বাৰম্বাৰ। মোৰ পিতৃ হিৰণ্যকশিপুৱে মোতকৈ আৰু ঈশ্বৰ ক'ত বেলেগকৈ আছে, ময়েই ঈশ্বৰ বুলি তেওঁ নিজক পৰিচয় দিবলৈ
আগবাঢ়ি আহিছে তেওঁ গৰ্ব কৰিছে এহি বুলি গৰ্ব কৰি লন্ত বাৰম্বাৰ ময়ে ঈশ্বৰ মোতকৈ আৰু ক'ত ঈশ্বৰ আছে এই কথা তেওঁ গৰ্বৰে কৈছে তোৰ শিৰ চেদো বহু খান্দাক ধৰিয়া ঈশ্বৰৰ আশ্ৰয় যেবে ৰাখোক আখিয়া মই আজি খান্দা ধৰি তোৰ শিৰছেদ কৰিম যদি তোৰ ঈশ্বৰ আছে তোক কেনেকৈ ৰক্ষা কৰে কৰক শত্ৰু মিত্ৰ নাহি কয় তুমি মাত্ৰ সন্ত ইটো জগতৰ আদি মধ্য তুমি অন্ত যে তোমাৰ মাজত কোনো শত্ৰু মিত্ৰ নাই তোমাৰ কাৰণে গোটেই জগতখনেই আপোন আৰু তোমাৰ আদি অন্ত মধ্য একো নাই সৰ্বত্ৰতে তুমি সমস্তৰে কাৰণত তুমি হে নাৰায়ণ সকলো তোমাৰ পৰাই সৃষ্টি হৈছে তুমিয়ে সকলোৰে কাৰণ বুলি বাহা তেবে ভেদ দেখি কি কাৰণ তেনেহ'লে সব যদি তোমাৰ পৰাই সৃষ্টি হৈছে তাৰ মাজৰ পৰা ভেদভাৱটো কিয় সৃষ্টি হৈছে বা বৈষম্যতাটো কিয় হৈছে এই বুলি যদি তুমি সোধা মায়ায়ে সৃজিয়া ইটো জগত নিশে তুমি জগতখন মায়াৰ দ্বাৰা সৃষ্টি কৰিছা তাহাঁত প্ৰবিষ্ট তুমি ভৈলা হিৰ্ষিকে আকৌ তাতে তুমি প্ৰৱেশ কৰিলা দেহটো মায়া দেহ আজি আছে কালিলে নাই কিন্তু তাতে তেওঁ সোমাই আছে তেওঁ সোমাই থকাৰ কাৰণে আমাৰ দেহটো চৈতন্য হৈ আছে তেওঁ ওলাই যোৱাৰ লগে লগে এই মায়াৰূপী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া হেন দেহ আপোনাৰো বোলাকি লাগিয়া দেহটো মোৰ বুলি ভাবিব নালাগে দেই দেহটো আত্মা নহয় দেহটো কেৱল ভগৱানে চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে দেহবিলাকৰ একোটা নাম দিয়া আছে আমি দেহটো চাই কওঁ এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো বাঘ এইটো সিংহ এইটো গৰু এইটো হাতী আমি দেহটো চাই পেলাই কওঁ দেহটোৰ নাম এটা এটা দি থোৱা আছে আৰু আমাৰো প্ৰত্যেকৰে নাম এটা এটা দি থৈছে আমাৰ নামটো কি কাৰণে দিছে দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন আমাৰ নামটো কি কাৰণে দিছে আমি ইজনে সিজনক চিনি পাবৰ কাৰণে নামটো দিছে নামটো আত্মা নহয় আৰু দেহটো আত্মা নহয় আত্মা যিদিনাখন দেহৰ পৰা ওলাই যাব নামধাৰী দেহটো মাটিত পৰি থাকিব পুৰি পেলালে ছাই হ'ব পুতি থ'লে পলু হ'ব পেলাই দিলে বিস্তা হ'ব হয়নে যেন খামৰ ৰাজে হস্তীৰ পিঠিত উঠি হয় হস্তীৰ পিঠিত উঠি ৰাজা বোলাই ঘূৰি ফুৰে কিন্তু যিদিনাখন প্ৰাণ যায় সেইদিনাখন তেওঁক পুৰি পেলালে ছাই হৈ যায় পুতি থ'লে পলু হয় আৰু পেলাই দিলে বিস্তালে ৰূপান্তৰ হৈ যায় গতিকে আমি দেহকে আত্মা জ্ঞান কৰিব নালাগে আজি আমাৰ পৰম্পৰাৰ কাৰণে আমাৰ দেহকে আত্মা ভবাৰ লোক আছে আমাৰ হয়নে যাৰ কাৰণে মতা মাইকী ভেদ কৰি কিছুমান কৰ্মত মাইকী মানুহক বঞ্চিত কৰি ৰাখিব বিচাৰে আচলতে শংকৰদেৱে আমাক মাইকী আৰু মতা মানুহৰ মাজত ভেদ কৰি ৰখা নাই এজনেই গুৰু যিজনে সাম্যবাদ প্ৰতিষ্ঠা কৰি থৈ গৈছে আত্মা জ্ঞান দি থৈ গৈছে গতিকে দেহটোহে মতা মাইকী আছে আত্মাৰ নাই আত্মাৰ কি আছে সংস্কাৰ আৰু অসংস্কাৰ পুণ্যাত্মা আৰু পাপাত্মা আমাৰ সংস্কাৰী জীৱ এটা যদি মাইকী মানুহৰ দেহত থাকে বা এজনী বোৱাৰী দেহত থাকে বা এজনী গাভৰু ছোৱালী দেহত থাকে সেইজনী গাভৰু ছোৱালী বা সেইজনী বোৱাৰী বা সেইজনী শাহু বা সেইজনী মাতৃ ঈশ্বৰৰ প্ৰতি ভক্তি হ'ব ভকতৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব ধৰ্মৰ প্ৰতি আগ্ৰহী হ'ব যিটো সংস্কাৰী জীৱ অসংস্কাৰী জীৱ মতা মানুহৰ দেহত থাকিলেও ডেকা ল'ৰা দেহত থাকিলেও সি অভিমানী হ'ব অহংকাৰী হ'ব ধৰ্ম বিৰোধী হ'ব মনত ৰাখিব পাপ আত্মা এটা পাপ আত্মা মতা মানুহৰ দেহত থাকিলেও তেওঁ অভিমানী অহংকাৰী হ'ব ঈশ্বৰৰ কথাৰ প্ৰতি আগ্ৰহীন হ'ব গতিকে পুণ্যাত্মাই ঈশ্বৰৰ কথা শুনিব গতিকে অজিন পাতকী আত নাপাতিব কাণ
পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ আপোনাৰ আত্মাটো পুণ্যাত্মা নে পাপাত্মা আপুনি নিজেই প্ৰমাণ কৰিব লাগিব ঈশ্বৰৰ কথা শুনি যি ভাল পায় আনন্দ পায় হেতু পুণ্যাত্মা আৰু ঈশ্বৰৰ কথা শুনি যি আমনি পায় অশান্তি পায় হেতু পাপাত্মা গতিকে আত্মাৰ দুটা ভাগ পুণ্যাত্মা বা পাপাত্মা সংস্কাৰী বা অসংস্কাৰী কিন্তু দেহৰ মতা আৰু মাইকী দেহৰহে মতা মাইকী আছে আত্মাৰ নাই গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে গতিকে আগ্ৰহী মাইকী মানুহ এজনীক নাম পাঠ সকলো শাস্ত্ৰ ভাগৱত পঢ়াত আমি তেওঁক আগবঢ়াই দিব লাগে কোনো দুখ নহয় মনত ৰাখিব কথাটো কোনো দুখ নহয় গতিকে আমি আইসকলকহে বেছি ভক্তিৰ প্ৰতি অনুৰাগী কৰিব লাগে আইসকল যদি ঈশ্বৰ ভক্তিপৰায়ণ হয় তেতিয়াহ'লে সেইখন ঘৰ সেইটো পৰিয়াল সেইখন সমাজ ভক্তি পথত আগবাঢ়ি যাব বুলি ঋকবেদে কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহমুচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমুষ্ণুতে যিখন ঘৰৰ আইগৰাকী বা বোৱাৰীজনী বা মাইকী মানুহগৰাকীয়ে ৰাতিপুৱা গধূলি গা পা ধুই গুৰুগৃহত সোমাই ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেই ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব ৰাতিপুৱা হোৱাৰ লগে লগে এখন ঘৰৰ বোৱাৰীয়েকে গা পা ধুই গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিছে ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজা মাজে আছয় ঘুমতি যায় ধুনীয়া সুৰত গাইছে বাটেদি যোৱা মানুহে আইগৰাকী বোৱাৰীজনীৰ প্ৰাৰ্থনাৰ সুৰ প্ৰাৰ্থনাৰ মানে মাত শুনি স্তম্ভিত হৈ ৰৈ গৈছে আনখন ঘৰত আকৌ আন এগৰাকী বোৱাৰীয়ে গুৰুগৃহত সোমাই প্ৰাৰ্থনা কৰিছে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ধুনীয়া সুৰত গাইছে কিন্তু আই দুগৰাকীয়ে নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি মানেনো কি আৰু ইগৰাকীয়েও নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি মানেনো কি গুৰুজনে কৈছে তোমাৰ মুখৰ আগত বিষ অকণমান পৰি আছে তুমি নাজানা বিষ বুলি অমৃত বুলি বুটলি খাই দিলা এতিয়া বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰো বুলি বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক বিহে মানুহ মাৰিবই ঠিক তেনেকৈ ঈশ্বৰৰ কথা অৰ্থ জানি গাওক বা নাজানি গাওক জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহী নামে কৰে অৰ্থ নজনাকৈ গালেও নামে পাপ দহন কৰিবই হৰিনাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে আইগৰাকীৰ প্ৰাৰ্থনাটো যিমান দূৰলৈকে বতাহে উৰুৱাই নিব সিমান দূৰলৈকে জগত পবিত্ৰ হৈ যাব নামৰ ইমান মাহাত্ম্য অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে নাজানে ভগৱানৰ নাম বুলি কিন্তু আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পঢ় নাৰায়ণ কৰ নাৰায়ণ যা নাৰায়ণ কওঁতে কওঁতে তেওঁৰ নাৰায়ণৰ নাম নজনাকৈ লওঁতে পাপবিলাক দহন কৰি গ'ল আৰু মৰিবৰ সময়ত যমদূতে আহি বান্ধি ল'ব খোজোঁতে আইষ নাৰায়ণ বুলি পুতেকৰ নাম লোৱাৰ লগে লগে 4 বিষ্ণুদূত আহি যমদূতৰ ৰছী কাটি মুক্তি কৰি দিলে এই কথাবিলাক আমাক ভাগৱতে দেখুৱাইছে গতিকে নামৰ মাহাত্ম্যটো আমি বুজিব লাগে গতিকে আমি আমাৰ মাজত মতা মানুহ মাইকী মানুহ ভেদ কৰিব নালাগে যিখন ঘৰৰ মাইকী মানুহে ঈশ্বৰৰ উপাসনা নকৰে পুৱা গধূলি ধূপ ধূনা নজ্বলায় ধূপ ধূনা জ্বলোৱাৰ সময়ত টিভি চাই থাকে গ্ৰাম্য কথা পাতি থাকে মোবাইল টিপি থাকে সেইখন ঘৰৰ অৱস্থা কি হ'ব
মহাভাৰতত কৈছে জৈশ্য ভাৰ্যা গৃহে নাস্তি সা ধীসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঘৰ গুচি বাঁহতল হ'ব। আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে। আমি বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ, আমাৰ ঘৰ বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। গতিকে এই ক্ষেত্ৰত আইসকলৰ ভূমিকা অধিক। এয়া ঋকবেদৰ অভিমত। গতিকে আমি মতা মাইকী ভেদ কৰি আমি যাতে শাস্ত্ৰ ভাগৱত অধ্যয়নৰ পৰা যাতে আঁতৰাই ৰাখিব লগা নহয়। স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি তাহাক দিবা জ্ঞান মহামতি। গতিকে মহাপুৰুষে সকলোকে সমান অধিকাৰ দিয়াৰ কথা কৈ থৈ গৈছে। কৃষ্ণ বাপজন আমি কথা এভাগ সুধিবলৈ বিচাৰিছোঁ। এতিয়া ধৰক আমি ভাগৱত শাস্ত্ৰভাগ এভাগ সম্পূৰ্ণ পঢ়া হ'ল। এতিয়া আমি আগতে যেতিয়া পাঠভাগ প্ৰকাশ কৰিছিলোঁ সেই তেতিয়া আমাৰ গুৰুগৃহ আছিল, কিন্তু এতিয়া আমাৰ গুৰুগৃহ নাই। গুৰুগৃহৰ ভিতৰতে স্থাপনা ভাগ, তাতে ভাগৱত ভাগ পঢ়িব পৰা ক্ষমতা আমাৰ হ'বনে বাৰু? নিশ্চয়। আমাৰ মই কৈছোঁ গুৰুগৃহবিলাক হৈছে আনুষ্ঠানিকতাৰ এটা প্ৰতীক। আমাৰ গুৰুগৃহটো থকাটো প্ৰয়োজন। কিবা কাৰণত যদি কাৰোবাৰ কিবা অভাৱৰ কাৰণে পৰা নাই, আপোনালোকে সোনকালে গুৰুগৃহ অকণমান বনাবৰ কাৰণে চেষ্টা কৰিব। কাৰণ আমাৰ এইটো ভাগৱতে এই কথাটো কৈছে যে পুৱা গধূলি ধূপ ধূনা জ্বলাই আমি গৃহস্থী ঘৰখনত ঈশ্বৰক উপাসনা কৰাটো আমাৰ মানৱীয় ধৰ্ম। কিবা অভাৱৰ কাৰণে কিবা অসুবিধাৰ কাৰণে যদি কাৰোবাৰ ঘৰত আজিৰ তাৰিখলৈকেও নাই, গুৰুগৃহ নহ'লে বুলিয়েই শাস্ত্ৰ ভাগৱত পঢ়িব নোৱাৰিব তেনেকুৱা কোনো নিয়ম নাই। মনত ৰাখিব কথাটো। আমাৰ গৃহতো আপুনি ভাগৱত পঢ়িব পাৰিব। আপোনাৰ মানে আসন প্ৰতিষ্ঠা নাথাকিলেও আপুনি অধ্যয়ন কৰিব পাৰিব। অধ্যয়নত বাধা নাই, কিন্তু নিয়মখিনি আনুষ্ঠানিকতাত আহিব। যেতিয়া আমি আনুষ্ঠানিক কৰ্ম কৰিম তেতিয়া তালৈ নিয়ম আহিব, কিন্তু এনেকুৱা আলোচনামূলক আনুষ্ঠানিকতাটো আমাৰ আইসকলে শাস্ত্ৰ ভাগত পঢ়াত বাধা নাই। মনত ৰাখিব কথাটো। গতিকে গুৰুগৃহ নহ'লেই যে আপুনি ভাগৱতখন পঢ়িব নোৱাৰিব, কীৰ্তনখন পঢ়িব নোৱাৰিব, গীতা পঢ়িব নোৱাৰিব, এনেকুৱা নিয়ম আমাৰ ক'তো উল্লেখ কৰা নাই। বৰঞ্চ এই বুলিয়ে কৈছে হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ। গতিকে অন্য ধৰ্মবিলাকত নিয়ম বান্ধিটো আছে, স্থান কাল পাত্ৰ নিমিত্ৰ দ্ৰব্য মন্ত্ৰ। গতিকে আমাৰ অন্য ধৰ্ম আচৰণ কৰিবলৈ হ'লে স্থান শুদ্ধ হ'ব লাগিব, পাত্ৰ শুদ্ধ হ'ব লাগিব, দ্ৰব্য শুদ্ধ হ'ব লাগিব, মন্ত্ৰ শুদ্ধ হ'ব লাগিব, সময়মতে কৰিব পাৰিব লাগিব। কিন্তু ভগৱন্তৰ নাম ল'বলৈ দুপৰীয়া পাৰিব, গধূলি নোৱাৰে, ৰাতি পাৰিব, পুৱা নোৱাৰে, মতা মানুহে পাৰিব, মাইকী মানুহে নোৱাৰে, ডেকা ল'ৰাই নোৱাৰে, গাভৰু ছোৱালীয়ে পাৰিব, এনেকুৱা নিয়ম বান্ধি দিয়া নাই। মনত ৰাখিব কথাটো। সেইকাৰণে গুৰুজনৰ ধৰ্মটোক সাৰ্বজনীন সনাতন ধৰ্ম বুলি কোৱা হৈছে। ইয়াক সকলোৱে আচৰণ কৰিব পাৰে, ইয়াত কোনো বাধা নাই। কিন্তু নীতি নিয়ম আদৰ্শবিলাক আমাৰ নিজৰ সমাজৰ সাংগঠনিক বা আমাৰ মানৱীয় ধৰ্ম আচৰণৰ ক্ষেত্ৰত কিছুমান নিয়ম ভাগৱতেই বান্ধি দিছে। ভাগৱততে আমাৰ নিয়মৰ কথা আছে। ঘোষাত কৈছে যে মানুহৰ জন্ম হৈ যদি ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থা এটা আপোনাৰ বা আমাৰ ঘৰত নাই, তেতিয়াহ'লে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা নাই বুলি কৈছে। গতিকে সেইটো আপুনি স্থায়ী বা অস্থায়ীভাৱে হ'লেও আপুনি কৰিবলৈ যত্ন কৰক। আপুনি যত্ন কৰিলেই হৈ যাব, ভাবিলেই হৈ যাব, মাত্ৰ ভাবিব লাগিব দেই। ধন টকা পইচা থাকিলেও আপুনি নোৱাৰিব পাৰে যদি নাভাবে। গতিকে আমাৰ এই বিষয়লৈ আমাৰ বিশেষ আমাৰ বৈষম্যতাটো আহিব নালাগে সমাজত। গতিকে আমাৰ আইসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা অধিকাৰ দিছে। পুষ্পিতা আমাৰ আইসকলৰ যিখিনি নতুনকৈ পুষ্পিতা ছোৱালীসকলৰ কৰ্মবিলাক আইসকলৰ মাজতে কৰিবৰ কাৰণে দিছে। সেই অনুষ্ঠানবিলাকত আইসকলে নাম গাব পাৰিব, পাঠ পঢ়িব পাৰিব, শৰাই সজাব পাৰিব, সকলো কাম কৰিব পাৰিব। খালী মাত্ৰ নিয়মখিনি জানিব লাগিব, নিয়মখিনি শিকি ল'ব লাগিব। এই তথ্য আমাক দিছে। গতিকে এই বিষয়লৈ
আমাৰ কিছুমান পৰম্পৰাক প্ৰাধান্য দি আমি যাতে সমাজখনত বিশৃংখল আনিব নালাগে। পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম। ই গতিশীল বুলি কৈছে। আপোনালোকে বুৰঞ্জীত পাইছে আমাৰ পূৰ্বপুৰুষসকলৰ উপৰিপুৰুষসকলে যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে কাপোৰ বব নাজানিছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, যেতিয়া মানুহে জুইৰ ব্যৱহাৰ কৰিব নাজানিছিল, যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া আমাৰ উপৰিপুৰুষসকলে ঘৰ বনাব নাজানোতে পৰ্বতৰ গুহাত বাস কৰিছিল। বুৰঞ্জীত উল্লেখ আছে। কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিল, জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিল, পানী ফিল্টাৰ নাথাকোঁতে পুখুৰী নদীৰ পানী খাইছিল। এতিয়া খাব জানো? নাখায়, কাৰণ সভ্যতা বিকাশশীল, যুগ পৰিৱৰ্তনশীল, সময় গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, সভ্যতা গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। গতিকে আমাৰ সকলো পৰম্পৰা মানিবও নালাগে আৰু সকলো পৰম্পৰা ধৰিবও নালাগে। শংকৰদেৱে কৈছে যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, যিবিলাক পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিবিলাক পৰম্পৰাত আপোনাৰ দৰ্শন আৰু বিজ্ঞান আছে, সেইবোৰ শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে এই পৰম্পৰাবিলাক আমি মানি চলিব লাগিব। আৰু যিবিলাক পৰম্পৰাত এইবিলাক নিয়ম মানে নাই, বাস্তৱতা নাই, শাস্ত্ৰসন্মত দিশ নাই, দৰ্শন নাই, বিজ্ঞান নাই, সেইবোৰ আমি এৰিব লাগে। এইটোৱে হৈছে গুৰুজনাৰ দৰ্শন। গতিকে আপোনালোকে মানে লিংগ ভেদৰ ওপৰত প্ৰাধান্য দি আইসকলক যাতে আমি ভক্তি পথৰ পৰা আঁতৰাই ৰাখিব লগা নহয়, এইটো কথা আপোনালোকে গুৰুত্ব দিব। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই এই ক্ষেত্ৰত গৱেষণামূলকভাৱে ভাগৱতৰ নীতি আদৰ্শৰে আমাৰ সমাজখন আগবঢ়াই নিয়াৰ কাৰণে প্ৰয়াস কৰিছে, যাৰ কাৰণে আজি বহুত আইসকলে কীৰ্তন ভাগৱত পঢ়িব পৰা হৈছে, নাম লগাব পৰা হৈছে, দিহানাম গাব পৰা হৈছে ইত্যাদি হৈছে। শিশুসকলে সৰুৰ পৰা আমাৰ ঘোষা কীৰ্তন পঢ়িব পৰা হৈছে, বক্তৃতা দিব পৰা হৈছে, ডেকাবিলাকে পৰা হৈছে। যদি আমি এই পৰিৱেশটো নিদিলোহেঁতেন তেতিয়াহ'লে হয়তো আমাৰ সমাজত ইমান ধৰণে আমি আগবঢ়াই আনিব নোৱাৰিলোহেঁতেন। গতিকে আমি শাস্ত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি আমি কৰিব লাগিব। বাপজনে এটা বৰ ভাল কথা উত্থাপন কৰিছে। এই যিটো মই সাম্যবাদৰ কথা কৈছিলোঁ, আত্মা দৰ্শনৰ কথা কৈছিলোঁ, এতিয়া গুৰুজন আৱিৰ্ভাৱ হোৱাৰ আগতেই, আমাৰ শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগতেই প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগত অসমৰ মানুহে বিশেষকৈ ধৰ্মৰ নামত মানে মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা মুহূৰ্ততে শংকৰদেৱ আমাৰ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান। এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই তথ্যটো, এই আধ্যাত্মিকতাটো যদি মই অসমবাসীৰ মাজলৈ দি থৈ যাব নোৱাৰোঁ, অনাগত দিনত অসমৰ মানুহ একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰৰ দিশটোকে হাতত তুলি লৈছিল। কেনেকৈ? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে, কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰক অসম মূলোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। এই চাৰিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা ভাগৱত শুনিবলৈ আপোনালোকৰ গাঁৱৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোকে আহি অংশগ্ৰহণ কৰিব পাৰে, ইয়াত কোনো বাধা নাই।
সেইকাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা লোকসকলক সংস্কাৰ কৰি আনি এটা জাতি সৃষ্টি কৰি তেওঁ ঘোষণা দি থৈ গৈছিল, হেৰা ভকতসকল, এয়া মই গাৰুৰ ভকত আনিছোঁ দেই। এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান, এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি প্ৰত্যেক জাতিৰ পৰা ভকতক তেওঁ সংস্কাৰ কৰি লৈ আহিছিল। গাৰুৰ পৰা অনাজনৰ নাম দিছিলে গোবিন্দ আতৈ। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নগা বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান, এওঁক তোমালোকে আজিৰ পৰা নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ পৰা আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ পৰা আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ পৰা ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ, এওঁক আজিৰ পৰা পূৰ্ণানন্দ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি জাতি ধৰ্ম বৈষম্যহীন এটা জাতি সৃষ্টি প্ৰতিষ্ঠা কৰি থৈ গৈ ঘোষণা দিছিল, কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। এতিয়া মানুহক দুটা ভাগত বিভক্ত, এটা জাতি আৰু এটা অজাতি। ঈশ্বৰক ভজাসকলক জাতি আৰু ঈশ্বৰক নভজাসকলক অজাতি। চৈতন্যপন্থীয়েও কৈছে, মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। এয়াই হৈছে মহাপুৰুষৰ জাতি প্ৰতিষ্ঠা কৰাৰ নিদৰ্শন। তেওঁ সকলো জাতি জনগোষ্ঠীবিলাক কেৱল চিনি পাবৰ কাৰণেহে এওঁ মিচিং মানুহ, এওঁ কাৰ্বি মানুহ, এওঁ জয়ন্তীয়া মানুহ, এওঁ আহোম মানুহ, এওঁ কছাৰী মানুহ চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। জাতিটো আত্মা নহয়। গতিকে আমি জাতি ধৰ্ম এৰি, দেহ ধৰ্ম এৰি আত্মা ধৰ্মৰে সৈতে আমি যাতে সমাজখন গঢ়িব পাৰোঁ, আমাৰ পৰিৱেশটো যাতে গঢ়িব পাৰোঁ, তাৰ কাৰণে মহাপুৰুষে ভাগৱতৰ মাজেদি এই শুদ্ধ শত সিদ্ধান্ত দি থৈ গৈছে। আৰু এই প্ৰহ্লাদ চৰিত্ৰৰ জৰিয়তে আমাক আধ্যাত্মিক জ্ঞানৰ কথাখিনি আমাক বুজাই দিছে। গতিকে আমি দেহ জ্ঞানত, দেহ ধৰ্মত যাতে আবদ্ধ নাথাকি আত্মা ধৰ্মলৈ আমি যাতে আগবাঢ়ি আহিব পাৰোঁ, আমি উঠি অহা প্ৰজন্মক যাতে লৈ আহিব পাৰোঁ, তাৰ কাৰণে যত্ন কৰিলেই আমাৰ এই ভাগৱত চৰ্চাৰ সাৰ্থকতাটো হ'ব।